হে গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট টেক ভিডিঅ'টোলৈ। আৰু আজি ভিডিঅ'টোত মই তোমালোকক ইউটিউবৰ যদি শ্বৰ্ট ভিডিঅ' এটাত 1000 ভিউজ আহে মানে 1K ভিউজ আহে তেতিয়াহ'লে ইউটিউবে আমাক কিমান টকা দিয়ে। আজি ভিডিঅ'টো তোমালোকৰ লাইভ চেনেল খুলি কেনে দেখাম। মোৰ যিহেতু দুটা চেনেল আছে, অসমীয়াতে হয় দুটা চেনেল। এটা চেনেলত মই USD ব্লগছ বুলি আছে, সেই চেনেলটোত মই অসম পুলিচ ৰিলেটেড হওক, SSC ৰিলেটেড হওক, সেইবিলাক মানে আপডেট ইনফৰমেশ্যন আৰু লগতে মাজে মাজে ব্লগছ ভিডিঅ' দি থাকোঁ। এতিয়া মই সেই চেনেলটোৰ মোৰ আৰ্নিং দেখাম। আৰু যিহেতু তোমালোকে চাগে ইউটিউবত যিসকলে ভিডিঅ' বনাই সেইসকলে জানে ইউটিউবত মানে ব্লগ চেনেলবিলাকৰ অলপমান আৰ্নিং কম, কিন্তু টেক ভিডিঅ' হওক, এডুকেশ্যন টাইপ ভিডিঅ' হওক, ইনফৰমেশ্যন আপডেট এইবিলাক চেনেলৰ অলপমান আৰ্নিংটো বেছি হয়। আৰু গেমিং চেনেলৰ অলপমান আৰ্নিংটো বেছি, কমেডি ব্লগছ এইবিলাকৰ আৰ্নিংটো অলপ কম। তো সেইটো হিচাপত তোমালোকে মইতো যিহেতু ইনফৰমেশ্যন আপডেট টাইপৰ চেনেল হয়, তো ক'ব গ'লে এডুকেশ্যন কেটেগৰীতে আহে। তো এডুকেশ্যন কেটেগৰীত শ্বৰ্ট ভিডিঅ'ত এটাত যদি 1K ভিউজ আহে তেতিয়াহ'লে ইউটিউবে আমাক কিমান টকা দিয়ে আজি ভিডিঅ'ত মই তোমালোকক সেইটোৱে দেখাওঁ আৰু লাইভ ইউটিউব ষ্টুডিঅ' খুলি কেনে। তো এইটো মই খুলি দিলোঁ ইউটিউব ষ্টুডিঅ'। আৰু এই চেনেলটো মোৰ 2 মাহ আগতে মনিটাইজ হৈছে আৰু ইয়াত প্ৰায় 3386 প্লাছ ছাবস্ক্ৰাইবাৰ আছে, তোমালোকে দেখাই পাই আছা। তাৰপিছত যদি মই ইয়াতে কণ্টেণ্টত আহোঁ, আৰু ইয়াতে মই শ্বৰ্ট ভিডিঅ' ইমান আপলোড নকৰোঁ যিহেতু মই এইটো লং ভিডিঅ' চেনেল আৰু আপডেট দিবৰ কাৰণে লং ভিডিঅ'ই বনাব লাগে। আৰু ইয়াতে যদি মই শ্বৰ্ট ভিডিঅ'ত যাওঁ তেতিয়াহ'লে এইটোত চোৱা এটা শ্বৰ্ট ভিডিঅ' আছে, 3 সপ্তাহ আগতে আপলোড দিছিলোঁ। আৰু ইয়াতে প্ৰায় আছে 1.4K প্লাছ ভিউজ আৰু 41টা লাইক আছে। 3 উইকছ আগতে আপলোড দিছিলোঁ এইটো ভিডিঅ'। আৰু ইয়াতে চাওক 1414টা ভিউজ আছে টোটেল। আৰু এইটো ভিডিঅ' 59.9 ক'ব গ'লে 60% অডিয়েন্স ৰিটেনশ্যন আছে। আৰু এইটো যিহেতু মোৰ আপডেট ৰিলেটেড মানে আপডেটৰ ওপৰত ভিডিঅ' বনোৱা হয় SSC GD। আৰু ইয়াতে চাওক তোমালোকে আৰ্নিংটো এতিয়া দেখা পাই আছা যে 1.4K প্লাছ শ্বৰ্ট ভিডিঅ' এটা ইউটিউবে মোক দিছে 0.53 টকা, মানে 53 পইচা। তো 1 টকা এটাও দিয়া নাই 1400ৰ ওপৰত ভিউজ থকা চেনেল এটাত। তো তোমালোকে ইয়াৰ পৰাই আন্দাজা লগাই লোৱা যে ব্লগছ চেনেল হওক বা কমেডি চেনেল হওক সেইবিলাকত 1K ভিউজত ইউটিউবে কিমান টকা দিব। এইটো মোৰতো এডুকেশ্যন টাইপ চেনেল হয়, এইবিলাকত অলপমান আৰ্নিংটো মানে ক'ব গ'লে অলপ আদাৰ্ছ কেটেগৰীতকৈ অলপমান বেছি ওপৰত হয়। তো হ'লেও তোমালোকে দেখা পাইছা 1 টকা এটা শ্বৰ্টত ভিডিঅ'ত দিয়া নাই, যিটো নেকি 1400ৰ ওপৰত ভিউজ আছে। আৰু এইটো চেনেল মোৰ 2 মাহ আগতে মনিটাইজ হৈছিল। মই শ্বৰ্ট ভিডিঅ' মানে নেদোৱে, ইয়াত তোমালোকে দেখা পাইছে এইবিলাক বহুত আগৰে শ্বৰ্ট ভিডিঅ' হয়। কেইটামানহে দিছোঁ মই, 1 মাহৰ ভিতৰত 3টামান শ্বৰ্ট দিছোঁ। কিন্তু ইয়াতে মই লং ভিডিঅ' বনাওঁ। এতিয়া মই লং ভিডিঅ' ভিউজ দেখাই দি আছোঁ কিমান আছে। ইয়াতে চোৱা তোমালোকে এতিয়া দেখাই পাই আছে 1K, 1.9K, 3.7K, 2.1K, 1.6K, মানে এনেদৰে Kৰ ভিতৰতে ভিউজ আছে, বা 500 700 এনেকৈ ভিউজ আছে আৰু ধুনীয়াকৈ। তো লং ভিডিঅ'ৰ এটা ভালে ভিউজ আহে। এতিয়া তোমালোকে যদি বিচৰা মই লং ভিডিঅ' আৰ্নিংটো দেখাব লাগে, তো তোমালোকে কমেণ্ট কৰা মই নেক্সট ভিডিঅ'ত মোৰ লং ভিডিঅ'ৰ কিমান টকা আৰ্নিং হয়, 1K ভিউজত লং ভিডিঅ'ৰ ইউটিউবে কিমান টকা দিয়ে, এডুকেশ্যন কেটেগৰী হয় মানে যিকোনো কেটেগৰী হয়, ক'ব গ'লে ছেমেই, ইমানো বেছি কম বেছি নহয়, ক'ব গ'লে ছেমে ধৰি লোৱা তোমালোকে। তো আগতে অলপমান আৰ্নিংটো বেছি আছিল ইউটিউবত, কিন্তু আজিকালি বহুত কম হৈছে আৰ্নিংটো। ইউটিউবে মানে আৰ্নিং বহুত ডাউন কৰিছে আজিকালি ক'ব গ'লে। আৰু যিহেতু এতিয়া ডলাৰ মানে আমাৰ ইণ্ডিয়ান ৰুপিছতকৈ অলপমান বেছি হেৰি হৈ গ'ল, মানে ডলাৰৰ তুলনাত আমাৰ ইণ্ডিয়ান ৰুপিজ বহুত তল পৰি গ'ল। সেইটো হিচাপত চাব গ'লেও আমাৰ আৰ্নিংটো ল' হৈছে। কিন্তু কেটেগৰীৰ ওপৰত ডিপেণ্ড কৰে, ভাষাৰ ওপৰত ডিপেণ্ড কৰে। যদি মই হিন্দীত বনালোঁ হয় ইয়াৰ পৰা অলপমান বেছি আৰ্নিং হ'ল হয়, যিহেতু এছামিছ ভাষাত ইমান মানুহ নাচায়, তো সেইকাৰণে আৰ্নিংটো এছামিছত অলপ কম হয়। যিহেতু যদি মই ইংলিছত বনালোঁ হয় তেতিয়াহ'লে US পৰা ভিউজ আহিল হয়, সেইবিলাকৰতো আৰু আৰ্নিং বেছি, ইয়াত কোনো 10 গুণা বেছি আৰ্নিং পাম US যদি ভিউজ আহে। তো সেইটোৱে কথা, তোমালোকে যদি হিন্দীত বনোৱা ইয়াতকৈ অলপ বেছি আৰ্নিং হ'ব। আৰু যদি তোমালোকে এছামিছত বনোৱা এনেকুৱাই আৰ্নিং হ'ব। তো তোমালোকে এতিয়া ভালদৰে কাম কৰা, ইউটিউবত লাগি থকা, হাৰ নামানিবা। যেতিয়ালৈকে তোমালোকৰ এইটো মেটাৰ কৰে যে ভাল ছাবস্ক্ৰাইবাৰ থাকিলে, যদি তোমালোকৰ 50,000 1 লাখ এনেকুৱা ছাবস্ক্ৰাইবাৰ থাকে তেতিয়াহ'লে অলপমান কম ভিউজ আহিলে, যদি তোমালোকৰ 5,000 6,000 7,000 এনেকৈ ভিউজ আহে মাহত তোমালোকে আৰামছে 8-10 হাজাৰ টকা, আৰু যদি স্পনচাৰ পালে 20-25-30 হাজাৰ টকা তোমালোকে ধুনীয়াকৈ আৰ্নিং কৰিব পাৰিবা। সেইকাৰণে এতিয়া ভিউজত টকাত মাথা নামাৰিবা, তোমালোকে চবে ইউটিউবত ভালদৰে লাগি থাকা। এতিয়া মই চোৱা 2022 চনৰ পৰা ইউটিউবত লাগি আছোঁ, মই তোমালোকক যাই দেখাই দি আছোঁ মোৰ অৰিজিনেল চেনেলটো। এয়া চোৱা, এইটো চেনেল মই খুলিছিলোঁ 2022 চনত, কিন্তু মই লগা নাছিলোঁ, মানে পূৰা লাগি থকা নাই এইটো চেনেলত, যিহেতু মেট্ৰিকৰ টাইমত মই 1 বছৰমান বাদ দিছিলোঁ। এয়া চোৱা 2022 চনৰ মে' মাহত খোলা চেনেল হয় এইটো। আৰু ইয়াতে মই যদি হায়েষ্ট ভিউত যাওঁ তেতিয়াহ'লে মোৰ হায়েষ্ট ভিউজ আছিল এটা ভিডিঅ'ত 1.13 লাখ, মানে 1,13,000 প্লাছ ভিউজ। আৰু ছেকেণ্ড ভিডিঅ'টো ভিউজ হ'ল 51,000 প্লাছ। তো এনেকুৱাই আৰ্নিং। তো তোমালোকে এনেকুৱা ভিউজ এনেকুৱা আৰ্নিং হ'ব। তো তোমালোকে আন্দাজা পাই গ'লা চাগে। তো এনেকুৱাই আৰু ইউটিউবে এনেকুৱাই পইচা দিয়ে। তো বাকী গাইছ ভিডিঅ'টো ইমানে আছিলে, চেনেলটো নতুনকৈ লগতে ছাবস্ক্ৰাইব মাৰিবা। এতিয়াৰ পৰা মানে এনেকুৱাই ইনফৰমেশ্যনবিলাক দি থাকিম, আপডেট দি থাকিম ধুনীয়াকৈ এছামিছত। তো তোমালোকে চবে ছাবস্ক্ৰাইব কৰি ল'বা, আমাৰ ফেমিলিৰ সৈতে জইন হৈ ল'বা আৰু।